স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি খেৰণী 3 কাৰ্বি জাতীয় সংগঠনৰ সংবাদমেল হাৱাবাৰী টুৰিষ্ট লজ আৰ্ট অফ লিভিংক অৰ্পণ কেএছৱাইচিৰ তীব্ৰ অভিযোগ ৰংনিহাংস্থিত কেএছএ কাৰ্যালয়ত ইতিমধ্যে আৰম্ভ হৈছে এপিএছচি আৰু ইউপিএছচিৰ বিনামূলীয়া কোচিং নমস্কাৰ মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি জিলাখনৰ ৰাজনৈতিক দলসমূহে অনাখিলঞ্জীয়া লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ ওলোৱা বাতৰিয়ে চিন্তিত কৰিছে কাৰ্বি জাতীয় সংগঠনসমূহক 3 জাতীয় সংগঠনে সংবাদমেল যোগে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহক অনাখিলঞ্জীয়া লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে সংবাদমেলত এই বুলিও স্পষ্ট কৰে যে অনাখিলঞ্জীয়া লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰা কাৰ্যক কাৰ্বি জাতীয় সংগঠনে কেতিয়াও মানি নলয় অহা 12 জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোন দলে কাক দলীয় প্ৰক্ষেপ কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও জিলাখনৰ 3 জাতীয় সংগঠন যথাক্ৰমে হামৰেন জিলা কমিটিৰ কাৰ্বি ছাত্ৰ সন্থা খেৰণী শাখাৰ কাৰ্বি লামেৰ আমেৰ লংৰি ক্ৰেহিনী সাৰহাবে আমেৰ নেতৃবৰ্গই খেৰণীত জেংখাত অৱস্থিত সাৰহাবে আমেৰ নিজা কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি আন খিলঞ্জীয়া লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান কৰে 06 শিডিউল এৰিয়া আমাৰ যদিহে নিদিয়ে তেতিয়াহ'লে আমি এইটোৱে মনোভাৱ এইটোৱে ভাবিম যে 6 শিডিউল যেটো লটো মানে এইটো ভাইলেট কৰিছে এইটো ভাবে আমি যিমান 6 শিডিউল এৰিয়াছ মানুহবিলাক ইয়াত আছে কাৰ্বি আংলং আমি সোশ্যাল অৰ্গানাইজেশনছ বিলাকে আকৌ নতুন ইয়াতকে স্টেপ লম কিবা এটা মানে সলিউশন বা তেনেকা ভয়ংকৰ বা তেনেকা কিবা এটা আমি সোশ্যাল অৰ্গানাইজেশনছ আমি স্টেপ লম অন্যথা ইয়াৰ পৰিণাম বিষম হ'ব পাৰে আৰু ইয়াৰ দায়িত্ব ৰাজনৈতিক দলবোৰৰ নেতৃবৃন্দই মানি ল'ব লাগিব বুলি হকিয়াই দিয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ টুৰিষ্ট বিভাগৰ তৰফৰ পৰা অলপতে ব্যক্তি বিকাশ কেন্দ্ৰ ইণ্ডিয়াক অৰ্থাৎ আৰ্ট অফ লিভিংক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ ক্ষেত্ৰত তীব্ৰ অভিযোগ তুলিছে কেএছৱাইচি সংগঠনে 16 মেত হাউচিং বোৰ্ড স্থিত নিজা কাৰ্যালয়ত বিয়লি 3:30 বজাত অনুষ্ঠিত কৰা সংবাদমেলত সাংবাদিকসকলৰ আগত সংগঠনটোৰ সভাপতি ৰাজেন্দ্ৰ ক্ৰামচাই সদৰি কৰে যে পৰিষদত সেই সময়ৰ CEM জনসন বেৰ নেতৃত্বাধীন চৰকাৰৰ দিনতে ডিফুৰ পৰা 5 কিলোমিটাৰ নিলগৰ ঠেছো আজুৰত 62 বিঘা 2 কঠা আৰু 14 লুচা বৃহৎ ভূমিত নিৰ্মাণ কৰা এই ভৱনটো ব্যক্তি বিকাশ কেন্দ্ৰ ইণ্ডিয়াক ব্যৱহাৰ কৰিবলৈ দিয়া কাৰ্যত একমত নহয় আৰু প্ৰয়োজন হলে সংগঠনটোৱে ইয়াৰ বাবে যুঁজ দিব বুলিও সদৰি কৰে বিগত 1999 চনত নিৰ্মাণ হৈ উঠা ভৱন বিভিন্ন ঠাইৰ পৰা জিলাখনলৈ অহা টুৰিষ্টসকলৰ থকা মেলা সুবিধাৰ্থে নিৰ্মাণ কৰিছিল আৰু সেই সময়ৰ তদানীন্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপিয়ে উদ্বোধন কৰিছিল ভৱনটো কিন্তু পৰৱৰ্তী সময়ছোৱাত পৰিষদত কংগ্ৰেছ নেতৃত্বাধীন আৰু শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ 15টা বছৰৰ কাৰ্যকালত এই সৰ্ববৃহৎ ভৱনটো চূড়ান্ত অৱহেলা কৰি এনে পেলাই থৈ দিয়া হ'ল অৱশেষত আৰ্ট অফ লিভিংক তথা ব্যক্তি বিকাশ কেন্দ্ৰ ইণ্ডিয়াক ভৱনটোক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ টুৰিষ্ট বিভাগে এতিয়া ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে কিন্তু বহু সচেতন ৰাইজৰ প্ৰশ্ন এনেদৰে বহিৰাজ্যৰ কোম্পানী অৰ্থাৎ বেংগালুৰু বেচৰকাৰী প্ৰতিষ্ঠান এটা চৰকাৰী সম্পত্তি এটা ব্যৱহাৰৰ অনুমতি কেনেকৈ দিব পাৰে অসম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ অসম লোক সেৱা আয়োগ আৰু ইউপিএছচি অৰ্থাৎ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে বিনামূলীয়া কোচিং দিয়া আৰম্ভ কৰিছে অসম লোক সেৱা আৰু কেন্দ্ৰীয় লোক সেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে কোচিং অৰ্থাৎ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে জিলাখনৰ এনে বহু দুখীয়া ছাত্ৰ ছাত্ৰী আছে যিবিলাকে ইচ্ছা থাকিও বাহিৰত গৈ নিজাববীয়াকৈ কোচিংৰ ব্যৱস্থা ল'ব নোৱাৰে এনে দুখীয়া অথচ কেৰিয়াৰ গঢ়াত আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেএছএৰ এনে উদ্যোগ নিশ্চয় প্ৰশংসাৰ যোগ্য
কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানে 16 মেৰ দুপৰীয়া 12 বজাত কেএছএৰ কাৰ্যালয়ত উপস্থিত হৈ অসম লোক সেৱা আয়োগ আৰু কেন্দ্ৰীয় লোক সেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ছাত্ৰী-ছাত্ৰীসকলে নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগে আৰু কি ধৰণে অধ্যয়নত মনোনিৱেশ কৰিব লাগে ইত্যাদিৰ ওপৰত ভাষণ প্ৰদান কৰে। এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 bikrir babe Landline number 03662464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajyoti Optical exclusive branded spectacles showroom Visit us at KST Road opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ডিফুৰ ওয়াৰ্ড নম্বৰ 9 অন্তৰ্গত লৱাৰ ডিলাজিৰ বিৰলা দুৰ্গা মন্দিৰ এলেকাত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লৱাৰ ডিলাজি পানী যোগান আঁচনিৰ যোগে বিগত 2014-15 বিত্তীয় বাজেটৰ ধনেৰে বৰিং বহুৱা কাৰ্য আৰম্ভ কৰে যদিও অনিবাৰ্য কাৰণবশত এই কাম অৰ্ধ সমাপ্ত হৈ ৰয় পুনৰ 2 বছৰৰ মূৰত বিভাগে এই অৰ্ধ সমাপ্ত কাম কৰিবলৈ আৰম্ভ কৰাত ৰাইজ এক প্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰাৰ দৰে হৈছে ডিফুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰাজ্যক বিশুদ্ধ পানী যোগান দিয়াৰ নামত বিভিন্ন আঁচনি ৰূপায়ণৰ কাৰ্যসূচী হাতত লৈ কাম সম্পূৰ্ণ নকৰি আধাতে পেলাই থোৱা কাৰ্য অনেকৰে দৃষ্টিগোচৰ হৈছে ঠিক এনেদৰে বিগত 2টা বছৰ আগতে ডিফু চহৰৰ 9 নম্বৰ ৱাৰ্ডত লৱাৰ ডিলাজিৰ বিৰলা মন্দিৰৰ এলেকাত লৱাৰ ডিলাজি পানী যোগান আঁচনিৰ অধীনত বৰিং বহুৱা কাৰ্য আৰম্ভ কৰিও কাম সম্পূৰ্ণ নকৰিলে
জানিব পৰা মতে এই কাম সম্পূৰ্ণ নকৰি এনেদৰে পেলাই থোৱাৰ কাৰণ বিচাৰি সাৰ্কিৰি লাংনে নামৰ এগৰাকী বিশিষ্ট সমাজ সেৱকে তথ্য জনা অধিকাৰ আইনৰ যোগে এই সন্দৰ্ভত কৈফিয়ত তলব কৰে। Office complaining about the work which has been not completed. Yes. If you remember. Apni mukh pasil niki? You were there along with the then executive engineer. Kakuti. Yeah, you were there. Both of you were sitting in the office, and then we spoke about this. And then I had 6 complaints altogether at that point of time. One is this scheme. The other is about Hidi Sajir, which is still not completed. The other is at Dwajipang, Dhansari. The other is at Dhansari Bazaar. One at Nagaon Basti, and the other at Manja Water Supply Scheme. So altogether, I complained with regards to 6 schemes. So I said this is not done. Okay, I understand. Your complaint has been, I received your complaint. Because I have joined in 12 January. No, you were the SDO. Okay. You were the SDO. Okay. Yeah? Actually, SDO, whatever the SDO can make complaint to the engineer. Engineer will take the responsibility. Okay. Now I am taking all responsibilities. I am just investigating all the schemes. Whatever the steps I have taken, Hidi Sajir, I made the distribution pipe already. So deep tubewell is sabotage. Somebody has made sabotage. So all this P cables has been poured down in the deep tubewell. I am trying to revive this, but if it is not failed, then I will make another deep tubewell. Okay, that Hidi Sajir will take this. So lower Dilaji, everything is completed in the everything is not completed. Okay, you see, treatment plant is there. So a little bit. Where of is the work staff there. quarter? Okay, I'll make the staff quarter. No, Listen to me. Okay. Staff quarter is not a problem. This is the nearby Tifu. So every day somebody will come. No, So I'm just saying what you have said. We have said everything is completed, right? Everything is not completed. That's what I'm trying to clarify. What do you understand? All you need of water supply scheme. What do you mean by everything? What What do you mean by our everything? motto is to give the potable water. I'm talking about the DPR. I'm talking about the No, DPR. you don't talk about DPR. No. DPR First is our tell property. me, whom shall I talk to? Shall I talk to you or talk to him? No, I cannot talk to me. 2 person at a time. Okay, he is my assistant engineer. I cannot talk to 2 person at a time. Assistant engineer. You see one thing. যদিও বিভাগটোৱে কোনো সুদুত্তৰ নিদিলে সদুত্তৰ নেপাই বিশিষ্ট সমাজ সেৱকগৰাকীয়ে আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিবলৈ নহওতে আধৰুৱাকৈ পেলাই থৈ দিয়া কাম হাতত আৰম্ভ কৰাত স্থানীয় সচেতন ৰাইজে আশ্চৰ্য প্ৰকাশ কৰে যদিও এক প্ৰকাৰ আনন্দ প্ৰকাশ কৰে অন্তত কিছু পলমকৈ হলেও বিশুদ্ধ খোৱা পানী পাব মংগল সিং ক্ৰৰ প্ৰতিবেদন কাৰ্ড নিউজ ডিফু যোৱা 10 মেত নিশা বৈঠলাংছ থানাৰ অন্তৰ্গত তাৰজেন পাহাৰত এডল বাহন দৈ জোনাকী মিলিক পিক দলবদ্ধ ধৰ্ষণৰ অন্তত ডিঙি চেপি হত্যা কৰি গছ এজোপাত উলুমাই থোৱা ঘটনা আজি 7 দিন অতিক্ৰম কৰিলে জোনাকীৰ হত্যাকাণ্ডৰ ঘটনাৰ আজি আমাৰ চেনেল যোগে সবিস্তাৰে প্ৰকাশ কৰি থকাৰ লগতে বৈঠলাংছ প্ৰেছ ক্লাবৰ বিশেষ তৎপৰতাত কাৰ্বি পৰিষদৰ বৰমুৰিয়া সকলে হাৰপ পৰিলক্ষিত হ'ল পলমকৈ হলে মঙ্গলবাৰে পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত দীপক কুমাৰ আৰু আৰক্ষী অধীক্ষক ইনামুল হকে মৃতকৰ বাহগৃহ উপস্থিত হৈ মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে উচ্চস্তৰীয় তদন্ত প্ৰতিক্ৰিয়া ব্যাহত ৰাখিছে ইতিমধ্যে বৈঠালাংছৰ আৰক্ষীয়ে লৰা ছোৱালীহলক মাৰপিট কৰা 4 জন যুৱকক এজনক হামৰেন জেল হাজুতলৈ প্ৰেৰণ কৰিছে আন 3 জনক হুটপুছৰ লগতে আন অভিযুক্ত আটক কৰিবলৈ আৰক্ষীৰ জিম্মাত ৰখা হৈছে আমি তামুলবাৰী জোনাকী মিলিকপি যিজনৰ ইতিমধ্যে হত্যা কৰা হৈছে তেওঁলোকৰ ঘৰলৈ আহিছোঁ তেওঁলোকৰ পিতৃ মাতৃক লগ কৰি কেনেকুৱা পৰিস্থিতিৰ অগ্ৰগতিৰ বুজি ল'বলৈ আহিছোঁ মই জনামতে অৰ্ডাৰ লোৱা নাই পাৰ্মিশ্যন লোৱা নাছিলে আৰু কিবা আৰ্থিক সহায় কিবা আৰ্থিক কাউন্সিলৰ পৰা দিলে কালি আমি দিবৰ কাৰণে কিবা চিন্তা কৰি চাম by police are the public because as I am a policeman there is no concept of moral policing in the law but public they can't do any moral policing that is not their job if some boy and girl they spot boy and girl someplace it's not their job to go and beat them who are they so it is their life they will live their life none of their business they can beat the boy and girl why are they doing it there so none of their business but when it comes to policemen there is no concept of moral policing we just go by the law and public they cannot do moral policing that's not their job one thing for sure
We have so far arrested 4 accused. The 3 are in police custody at Batalamsur PS and 1 is in the judicial custody at Hamran jail. The other 2, we have sent 2-3 teams to arrest the other 3. We are raiding the suspected places and I hope as early as possible catch them. There is no time frame, but I wish as early as possible because I can't wait even a minute. I want to see them in my jail as soon as early. আনহাতে অহা শনিবাৰে মৃতকৰ আৰ্ধশ্ৰাদ্ধৰ বাবে জিলা উপায়ুক্তৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে জিলা উপায়ুক্ত দীপক কুমাৰ বৰুৱাই। উল্লেখ্য যে তামুলবাৰী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰতি বছৰে আৰক্ষী বিভাগলৈ নিৰাপত্তাৰ বাবে আবেদন কৰে যদিও এই বছৰ উক্ত বিহু উদযাপন দিনটোত আৰক্ষীৰ নিৰাপত্তা বাহিনীৰ অনুপস্থিতিৰ বাবে এনে ধৰণৰ নাৰকীয় কাণ্ড সংঘটিত হ'ব পালে বুলি ৰাইজে মত প্ৰকাশ কৰে। প্ৰাক্তন ইউনাইটেড কাৰ্বি পিপলছ লিবাৰেশ্যন আৰ্মি ৱেলফেয়াৰ ছ'চাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভা 15 মেত পুৱা প্ৰায় 10 বজাত কহৰা ফৰেষ্ট পৰিদৰ্শন বাংলোত এখন সভা অনুষ্ঠিত হয়। কাৰ্যালয়ৰ সচিব ৰংকিৰি হানছেৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিগত কেইবা বছৰে প্ৰায় নিষ্ক্ৰিয় হৈ থকা সংগঠন ৰাইজৰ কামত অহাকৈ কাম কৰি যোৱাৰ হকে নতুনকৈ সদস্য অন্তৰ্ভুক্তি কৰি নতুন কমিটি গঠন কৰে। সভাত হোৱা সিদ্ধান্ত অনুসাৰে সদ্যহতে ৰংকিমি হানছেক আহ্বায়ক হিচাপে লৈ লংডিলি হানজাং কাৰ্বি টকবি আৰু দৰ ইংটিক লৈ নতুন কমিটি গঠন কৰে। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।